ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া একাধাৰে অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু বোলছবি পৰিচালক আছিল। তেখেতে কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশু সাহিত্য আদিকে ধৰি সাহিত্য সংস্কৃতিৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়াই গৈছে। 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁও চহৰৰ ফৌজদাৰীপট্টিত ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল বিদুৰ শইকীয়া আৰু মাতৃৰ নাম আছিল চম্পাবালা শইকীয়া। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1948 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন মহাবিদ্যালয়ত ভৰ্তি হয়। 1952 চনত কটনৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ BSc পাছ কৰাৰ পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা MSc ডিগ্ৰী লাভ কৰে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পাৰমাণৱিক পদাৰ্থ বিজ্ঞানত PhD ডিগ্ৰী লাভ কৰাৰ লগতে ইম্পেৰিয়েল কলেজৰ পৰা ডিপ্ল'মাও গ্ৰহণ কৰিছিল। শিক্ষা জীৱন সামৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে তেওঁ অসমীয়া ভাষাত বিজ্ঞানৰ পাঠ্যপুথি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। পৰৱৰ্তী সময়ত তেওঁ চিনেমা আৰু সাহিত্যৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰে। ডক্টৰ শইকীয়াৰ সাহিত্যিক যাত্ৰা চুটি গল্পৰে আৰম্ভ হৈছিল। তেওঁৰ উল্লেখযোগ্য চুটিগল্প সংকলনসমূহৰ ভিতৰত প্ৰহৰী, সেন্দুৰ, শৃংখল, গহ্বৰ, উপকণ্ঠ আদি প্ৰধান। তেওঁৰ উপন্যাসসমূহ অন্তৰীপ, ৰম্যভূমি, আতংকৰ শেষত সমাজৰ বাস্তৱবাদী আৰু মানসিক দিশটোৰ পৰিচায়ক। তেওঁৰ লেখাৰ ভাষা আছিল অতি সৰল আৰু মৰ্মস্পৰ্শী। শিশু সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতুলনীয়। তেওঁ অসমীয়া সাপ্তাহিক আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 1981 চনত প্ৰকাশ পোৱা প্ৰান্তিকে অসমৰ সামাজিক ৰাজনৈতিক জীৱনত এক নতুন ধাৰাৰ সূচনা কৰিছিল। চলচ্চিত্ৰ জগতত তেওঁ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁ পৰিচালনা কৰা 8খন অসমীয়া চিনেমাৰ ভিতৰত 7খনে ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল। তেওঁৰ প্ৰথম চিনেমা সন্ধিয়া ৰাগ 1977 আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চিনেমা। অন্যান্য উল্লেখযোগ্য ছবিসমূহ হ'ল অগ্নি স্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি। তেওঁ কাল সন্ধিয়া নামৰ এখন হিন্দী চিনেমাও পৰিচালনা কৰিছিল। সাহিত্য অকাডেমী বঁটা 1976, পদ্মশ্ৰী 2001, অসম উপত্যকা সাহিত্য বঁটা 1990 আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা 1998 আদি বহুতো সন্মান তেওঁ লাভ কৰিছিল। তেওঁ জ্যোতি চিত্ৰবনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দৰিদ্ৰতাৰ মাজত ডাঙৰ দীঘল হোৱা বাবে তেওঁ দৰিদ্ৰ শিশুৰ বাবে গুৱাহাটীত আৰোহণ নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰিছিল, য'ত চিত্ৰাংকন, থিয়েটাৰ আৰু সংগীতৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। 2003 চনৰ 13 আগষ্টত এই মহান শিল্পীগৰাকীৰ গুৱাহাটীত মৃত্যু হয়। তেওঁৰ অৱদান অসমীয়া সংস্কৃতিৰ ইতিহাসত সদায় অমৰ হৈ ৰ'ব।